নমস্কাৰ সকলোকে সেৱা জনালোঁ। আপোনালোকে কওকচোন, এই 10 টকীয়া নোটটো কোনে কোনে হাতে চুই পাইছিলে বা চলাই পাইছিলে? এইটো বহুত দিনীয়া আজি এটা পইচা উদ্ধাৰ কৰিছোঁ এজন ব্যক্তিৰ পৰা। তেওঁ কৈছে যে এইটো উচিত মূল্য পালে বিক্ৰী কৰিম। গতিকে কোনোবা সদাশয়ী ব্যক্তিয়ে যদি লওঁ বুলি ভাবিছে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। এওঁৰ ওচৰত বহুত আছে বুলি কৈছে। প্ৰায় 50,000 মান টকা এনেকুৱা পইচা থৈছোঁ বুলি কৈছে। গতিকে আপোনালোকে যোগাযোগ কৰক। 50,000 নাই বাৰু, ধেমালিহে কৰিছোঁ। 25টা আছে ন? অঁ, কাৰোবাৰ প্ৰয়োজন হয় এইবোৰ ফ্লিপকাৰ্টৰ পৰা আকৌ এইবোৰ বহুত মূল্য দি কিনে, বা আমাক 10 টকাত 20 টকা দিলেও হ'ব। হয় নাই? বেছি নালাগে, 10 টকাত 20 টকাকৈ পালেও হ'ব। ফ্লিপকাৰ্টে এনেকুৱা এটা পইচাকৈ অনলাইনত বহুত লয়। গতিকে আপোনালোকক দেখালোঁ, এইবোৰ পইচা আমি চলাই পাইছিলোঁ। এনেকুৱা 10 টকীয়া নোট এটা নিলে আমি দোকানলৈ এটা ডাঙৰ মোনা ফুল হৈ আহে। 50 পইচা কেজি নিমখ, 3 টকা কেজি চাউল, 4 টকা কেজি মচুৰ দাইল ডাঙৰ ডাঙৰ, সেইবোৰ আমি কিনি পাইছিলোঁ। 50 পইচাত চানা দিয়ে 100 গ্ৰাম। এতিয়া 50 গ্ৰাম চানাৰ মূল্য হ'ল 10 টকা। তেতিয়া 25 পইচা 1 কেজিত খোলা নিমখ পাইছিলোঁ, আমাৰ নিজৰ মনত আছে। এতিয়া এইবোৰ সাধু কথা বুলি ক'ব, হয়তো কোনোবাই হাঁহিব। এনেকুৱা এটা 10 টকীয়া নোটেৰে আমি এটা ডাঙৰ মোনা ফুল কৰি আনিছিলোঁ দোকানৰ পৰা। এতিয়া 10 টকাত একোৱেই নাপায়। এইটো আপোনালোকলৈ আগবঢ়ালোঁ। বহুত দিনীয়া এটা পইচা আজি আমি পাইছোঁ, এজন ব্যক্তিয়ে আনিছিলে। গতিকে এইটো চনটো মই আপোনালোকক দেখাই চাইছোঁ কিমান চনৰ হ'ব। চনটো ওলোৱা নাই। ৰ'ব, চনটো ওলাব। এতিয়া মই ভিডিঅ'টো কৰি থৈছোঁ। হেৰি চনটো আছে, ক'ত আছে পাহৰি থাকিলোঁ নহয় এইবোৰ। 10 rupees না লুটিয়াই মাৰি থোৱা আছে। আজি মহধূপ নাই, চাইছোঁ ৰ ওলাব।